হয়, দা নিউজ প্লাছৰ তৰফৰ পৰা সকলোকে নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু মই এই মুহূৰ্তত উপস্থিত আছোঁ তীৰ্থনগৰী হাজোৰ অন্যতম তীৰ্থস্থান হয়গ্ৰীৱ মাধৱ মন্দিৰৰ প্ৰাংগণত। আৰু বিষ্ণুৰ স্থানত এই মুহূৰ্তত উপস্থিত আছোঁ। সকলোকে আজি ভগৱানে কৃপা কৰক, আহিবলগীয়া দিনবোৰ যাতে সকলোৰে ভালে ভালে যায় তাৰে কামনা কৰিছোঁ। আৰু মোৰ সহযোগে পোনপ্ৰথমে সামগ্ৰিক পৰিৱেশটো দেখাব। ৰাতিপুৱা ভাগৰ পৰা এনেধৰণে ভক্তসকলে হয়গ্ৰীৱ মাধৱ মন্দিৰ প্ৰাংগণত সেৱা ল'বৰ কাৰণে ভিৰ কৰা দেখা পোৱা গৈছে। এনেধৰণে শাৰী শাৰীকৈ ওপৰৰ ফালে গৈছে হয়গ্ৰীৱ মাধৱ মন্দিৰৰ আশীষ ল'বৰ কাৰণে। আৰু যিহেতু নৱবৰ্ষৰ প্ৰাকক্ষণত সকলোৰে দিনবোৰ কুশলে পাৰ হয় তাৰে কামনা কৰিছে এই ভক্তসকলে। অসমৰ ভিন্ন স্থানৰ পৰা আহি এই হয়গ্ৰীৱ মাধৱ মন্দিৰত উপস্থিত হৈছে। তীৰ্থনগৰী হাজোৰ যি তীৰ্থস্থানসমূহ আছে সকলোতে ভিৰ কৰা দেখা পোৱা গৈছে। আৰু অন্যতম তীৰ্থস্থান হৈছে হয়গ্ৰীৱ মাধৱ মন্দিৰ। এই মাধৱ মন্দিৰত অসমৰ ভিন্ন স্থানৰ পৰা আহি ভক্তসকলে উপস্থিত হোৱা দেখা পোৱা গৈছে। মই হয়গ্ৰীৱ মাধৱ মন্দিৰৰ বিষয়ববীয়া এজন আছে, মই কথা পাতিব যত্ন কৰিম। দাদা, যিহেতু আজি নৱবৰ্ষৰ আজি প্ৰথম দিন, এই প্ৰথম দিনত এই হয়গ্ৰীৱ মাধৱ মন্দিৰৰ এই বিষ্ণু স্থানত আজি অসমৰ ভিন্ন স্থানৰ পৰা ভক্তসকল অহা দেখা পোৱা গৈছে, কি ক'ব এইটো মুহূৰ্তত? এই আৰম্ভণিতে মই এই নৱবৰ্ষৰ 2026 চনত আপোনালোকৰ চেনেলৰ যোগেদি গোটেই হাজোৰ লগতে গোটেই অসমবাসীৰ যাতে অনাগত দিনবিলাক যাতে ভাল হয়, মধুৰ হয়, নিৰোগী হয়, কঠোৰতম যিবিলাক বেমাৰ আছে সেইবিলাক নিৰোগী হৈ এখন সুস্থ সমাজ গঢ়ি তোলাৰ কাৰণে মই আজি আপোনালোকৰ চেনেলেদি মই ৰাইজক আশীৰ্বাদ বিচাৰিছোঁ। আৰু এই হাজো বিষ্ণু এই মহান তীৰ্থস্থান, কাৰণ দাপৰ আৰু কলিৰ মধ্যগজতে এই হয়গ্ৰীৱ মাধৱ মন্দিৰ স্থাপিত বুলি কালিকা পুৰাণৰ যোগিনী তন্ত্ৰত পোৱা যায়। সেয়ে এই বিষ্ণুৱে স্বয়ং মানৱ ৰূপে অৱতাৰলি এই হয়গ্ৰীৱ মাধৱ মন্দিৰ প্ৰতিষ্ঠা কৰে বুলি প্ৰবাদ আছে। আৰু এই মন্দিৰতে আজিৰ দিনটোত হাজাৰ হাজাৰ দৰ্শকে আজি নতুন বছৰৰ শুভেচ্ছা ভগৱানৰ বিষ্ণুৰ আশীৰ্বাদ ল'বলৈ এই ঢাপলি মেলি অসমলৈ অসমৰ বিভিন্ন স্থানৰ পৰা আহি হাজোত উপস্থিত হৈছেহি। আৰু আমি জানো যে এই হয়গ্ৰীৱ মাধৱৰ যদি কৃপা দৃষ্টি থাকে তেতিয়াহ'লে কোনোদিনে অমংগল হ'ব নোৱাৰে। গতিকে হাজোবাসীৰ আমাৰ এটা প্ৰবাদ আছে, আমি উঠিয়ে সদায় হয়গ্ৰীৱ মাধৱ মন্দিৰক আমি নাম প্ৰসংগ লওঁ, কাৰণ যিটোৰ কাৰণে আজি আমি এইটো বয়সলৈকে সুন্দৰ সুস্বাস্থ্য সহকাৰে আমি জীয়াই আছোঁ। আৰু মই আশা কৰিম আৰু এই অনাগত যুগত যাতে এই হাজো হয়গ্ৰীৱ মাধৱ মন্দিৰ নহয় পঞ্চতীৰ্থ আমি জানা যায়, কেদাৰ, মাধৱ, কামেশ্বৰ, কমলেশ্বৰ আদি কৰি হয়গ্ৰীৱ মাধৱ এই পাঁচোখন তীৰ্থস্থানলৈকে মই অসমবাসীক স্বাগতম জনাম যে সকলোৱে যাতে অনাগত দিনত আৰু ভোগালী বিহুত যাতে সকলো অসমবাসীয়ে হয়গ্ৰীৱ মাধৱ মন্দিৰলৈ আহি হাজোৰ লগতে গোটেই ৰাজ্যখনকে উৎসাহিত কৰে, তাকেই মই কামনা কৰিম। যিহেতু ক'ব লাগিব দাদা, 2025 চনত আমি বহুতো লোকক হেৰুৱাব লগা হৈছে। আমাৰ ঈশ্বৰ পুত্ৰ জুবিন গাৰ্গ দাদাকো হেৰুৱাব লগা হৈছে। সেইটো মুহূৰ্তত 2026 চন আজি প্ৰথমটো দিন, কি ক'ব? ইয়াৰ কথাতে আছে আমাৰ 2026 আৰম্ভ, 2025 বৰ্ষৰ যিটো গ'ল সেইটোৰ কাৰণে কিন্তু আমাৰ অসমবাসীৰ যদিও ভাল কিন্তু বহুতো বেয়া। কাৰণ আমি বহু ডাঙৰ মহাপুৰুষক আমি হেৰাইছোঁ, য'ত আমাৰ হাৰ্টছ অফ জুবিন বুলি কোৱা হয়, আমাৰ সকলোৰে মানৱ পুত্ৰ, এতিয়া ভগৱান বুলি কোৱা হয়, ঈশ্বৰৰ ভগৱান বুলি কোৱা হয়, যাক সংগীতৰ ভগৱান বুলি কোৱা হয়, সেইজন বহুকে আমি হেৰুৱাব লগা হৈছে। এইকাৰণে আমাৰ অন্তৰত বহুত আঘাত, কাৰণ জুবিনৰ দৰে তেখেতৰ প্ৰসিদ্ধ শিল্পী এখন অসমত জন্মগ্ৰহণ কৰিলে 100 বছৰৰ পিছতো হয়তো জন্মগ্ৰহণ কৰিব নোৱাৰিব। তাৰ কাৰণে অসমবাসীয়ে সদায় কান্দিব। আৰু উঠি অহা নৱপ্ৰজন্মই এই জুবিন হাৰ্টছক সন্মুখত ৰাখি নতুন প্ৰজন্মৰে জুবিনৰ দৰে হোৱাৰ কাৰণে হয়তো আকাংক্ষিত কৰিব। কিন্তু মই ভাবোঁ যি ভগৱানে হয় আৰু যি ৰজা এজনে হয়, গতিকে জুবিনৰ দৰে কিন্তু কোনেও হ'ব নোৱাৰিব বুলি মই ভাবোঁ। হয়, ধন্যবাদ জনাইছোঁ এই আমি দাদাজনক, যিহেতু সকলোৱে বিচাৰিছে এনেধৰণে 2025 চনটো আমাৰ সকলোৰে অসমবাসীৰ কাৰণে বহু বেয়া দিন গৈছিলে। আৰু এই 2026 চনত এই প্ৰথম দিনটোতে যাতে যি বছৰটো ভালে ভালে কুশলে পাৰ হয় তাৰে কামনা কৰিছে সকলোৱে। আমাৰ লগত দলৈ উপস্থিত আছে মাধৱ মন্দিৰত, আমি কথা যত্ন কৰিম। কি ক'ব আপুনি এই প্ৰাকক্ষণ আজি হয়গ্ৰীৱ মাধৱ মন্দিৰত অসমৰ ভিন্ন স্থানৰ পৰা ভক্তসকলে আজি উপস্থিত হৈছে, কি ক'ব আপুনি? আজি কেইবাটাও কাৰণতে আজি এটা ইম্পৰ্টেণ্ট এটা পবিত্ৰ দিন। আজিৰ দিনটো প্ৰথম 2026 চনটো আজি 1 জানুৱাৰী। এই দিনটোত মানুহে গোটেই ৰাতিপুৱাতে সকলোৱে আহি ঈশ্বৰৰ মন্দিৰবিলাকত আহে। ঠিক তেনেকৈ হাজো মাধৱ মন্দিৰত আহি বিষ্ণু দৰ্শন কৰে। আৰু বিষ্ণু দৰ্শন এইকাৰণেই কৰে যে বিষ্ণুৰ ওপৰত সকলোৰে আস্থা আছে, আৰু বিষ্ণুৱে আমাৰ হাজো অঞ্চলটোত গোটেই সকলোৱে সুখ শান্তিত ৰাখিছে আৰু ভৱিষ্যতেও ৰাখিব। অহা বছৰতো সুখ শান্তিত যাব। বিষ্ণু তাৰ কাৰণে সদায় মানুহখিনিক যথেষ্ট হেৰি কৰি আছে, আশীৰ্বাদ দি আছে। ঠিক তেনেকৈ যোৱা 25 বছৰটো ভালে গৈছে। আৰু যোৱা এটা কাৰণ আছে কি, আমাৰ বৰ্তমান যি চৰকাৰ আছে, চৰকাৰে ভাল এটা
পদক্ষেপ লৈছে বিশেষ ধৰণে তেওঁলোকে পদক্ষেপ লোৱাৰ কাৰণে গোটেই অঞ্চলটোতে সুখ শান্তিত আছে আৰু ইয়াতে গোটেই আমাৰ হাজো অঞ্চলটো ডেভেলপমেণ্ট হৈছে এই ডেভেলপমেণ্টবিলাক অকল মন্দিৰত যিধৰণে ডেভেলপমেণ্ট হৈছে সেইটো অকল চিফ মিনিষ্টাৰৰ কাৰণে হৈছে তেখেত ডাইনেমিক চিফ মিনিষ্টাৰ আৰু তেখেতে মন্দিৰ নামঘৰ সত্ৰ চববিলাকো চাইছে আৰু তাৰ কাৰণে আমি গৌৰৱান্বিত আৰু আমি আশা কৰিছোঁ অহা 26 বছৰটো আমি আশীৰ্বাদ কৰিছোঁ তেখেতে চিফ মিনিষ্টাৰ যে থাকি আগলৈকে আমাৰ অঞ্চলটো আগবঢ়াই লৈ যাওক এইখিনিকে মই কওঁ। হয়, আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ দলগৰাকীক। ইতিমধ্যে তেখেতে যিসকল ভক্ত উপস্থিত হৈছে অসমৰ ভিন্ন স্থানৰ পৰা আহি এই হয়গ্ৰীৱ মাধৱ মন্দিৰ প্ৰাংগণত তেখেতসকলক ভক্তসকলক তেখেতে সেৱা লোৱাৰ কাৰণে যি আগ্ৰহ দেখিছে তেখেতে সঁচাই আনন্দিত লাভ কৰিছে। আমি ইটো মুহূৰ্তত সামগ্ৰিক পৰিৱেশটো মোক সতীৰ্থই পোনে দেখাব যিহেতু অসমৰ ভিন্ন স্থানৰ পৰা আহি এইসকল ভক্তই তীৰ্থস্থান হয়গ্ৰীৱ মাধৱ মন্দিৰত উপস্থিত হৈছে। সকলোৱে আশীষ লৈছে যিহেতু বছৰৰ প্ৰতিটো মুহূৰ্ত সকলোৰে ভালে ভালে পাৰ হয়। যিহেতু 25 চনটো সকলোৰে কাৰণে বেয়া গৈছিলে আৰু 26 চনটো যাতে সকলোৰে ভাল হয়। তাৰে আপুনি ক'ৰ পৰা আহিছে? আমি বায়'টাচাৰীৰ পৰা আহিছোঁ। প্ৰথম আহিছে? কেনেকুৱা লাগিছে? বহুত ভাল লাগিছে। কেনেকুৱা এই 2025 চনটো বহুত বেয়া গৈছে? 2025ত যিবিলাক হৈ গ'ল 26 জানুৱাৰী পুনৰাবৃত্তি নহয়, ভাল হওক সকলোৰে, সেইটো কামনা কৰিলোঁ। কাৰ লগত আহিছে আপুনি? মোৰ ফেমিলি লৈ আহিছোঁ আৰু লগৰ বন্ধুকেইটাও আহিছে। ঠিক আছে, ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু ইটো মুহূৰ্তত মই সকলোকে জনাব বিচাৰিছোঁ দা নিউজ প্লাছৰ তৰফৰ পৰা নৱবৰ্ষৰ সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। সকলোৰে ভাল হওক, সকলোৰে দিনবোৰ কুশল হওক, মংগল হওক, যাতে সকলোৱে ভালে ভালে থাকে তাৰে কামনা কৰি এই হয়গ্ৰীৱ মাধৱ মন্দিৰ প্ৰাংগণৰ পৰা মই হীৰকজ্যোতি দাস, দা নিউজ প্লাছ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।